বুজা হব পাৰোঁ, কিন্তু মোৰ সময় চিধা। মই অকলশৰীয়াও নহয়, মোৰ লগত আছে এটা সোণালী অতীত, যি মোৰ উশাহত প্ৰবাহী হৈ থাকিব উৰে জীৱন। যেতিয়াই মই নিজানত বহোঁ, তেতিয়াই মই শুনা পাওঁ আখৰাত দেউতা দাদাহঁতৰ নাটকৰ বচন, আৰু সেই গলগলীয়া আপোন হাঁহিবোৰ, সেই গলগলীয়া আপোন হাঁহিবোৰ মোৰ মনত সদায় সজীৱ। শৈশৱত লৰিয়াতে কৰা সেই ধেমালি, আমি যে পলিথিনবোৰত ৰছী মেৰাই মেৰাই বল বান্ধিছিলোঁ, বাঁহৰ মূৰাৰ বলো বনাই ক্ৰিকেট খেলিছিলোঁ। বুঢ়িছোঁ কাবাডী ঢাল খেল, কিমান যে খেল খেলিছিলোঁ। নাজানো কেনেকৈ হেৰাই থাকিল লগৰবোৰ সময়বোৰ, নাজানো কিয় হেৰাই থাকিল সেই সময়বোৰ। গম পোৱাত সিহঁত এতিয়া একোজন বন্দী পুৰুষ, দায়িত্বৰ শিকলিৰ মেৰত বান্ধ খোৱা, একোটা নিমাত জীৱন। সিহঁতৰ ধৰ্ম যেন পালন আৰু পশু, জীৱন জিন্দাবাদ।